গৰুখুটি উচ্ছেদ কাৰ্য প্ৰক্ৰিয়াত দুজন লোকৰ মৃত্যু হোৱাটো অতি দুৰ্ভাগ্যজনক। এনেকুৱা হ'ব নালাগিছিলে আৰু আগলৈও যাতে এনেকুৱা নহয়। এই ঘটনাই কিন্তু এটা কথা স্পষ্ট কৰি দিলে যে খিলঞ্জীয়াৰ বাবে ভূমি চাকৰি বাণিজ্যিক ব্যৱস্থাত সংৰক্ষণৰ বিকল্প নাই। আৰু যি ইতিমধ্যে অসম চুক্তি অন্তৰ্গত গঠন কৰা 6 নম্বৰ দফাৰ কমিটি প্ৰতিবেদনত প্ৰস্তাৱ দিয়া আছে। 2015 চনত মই সুপ্ৰিম কোৰ্টত একেধৰণৰ প্ৰস্তাৱ দিছিলোঁ প্ৰতিবেদন। এনেকুৱা এখন আইন ব্যৱস্থা থাকিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছবিঘাকৈ ভূমি বেদখলকাৰীক আবণ্টন দিব নোৱাৰে। দুটা সন্দৰ্ভই এই কথাটো উদঙাই দিছে। উচ্ছেদ খিলঞ্জীয়াৰো হয়, লাইকা দদিয়াত হৈছে, আমচাঙত হৈছে, বৃহৎ বৃহৎ ঘৰ ভাঙি দিছে, কিন্তু কোনো হিংসাত্মক কাৰ্য নকৰাকৈ শান্তিপূৰ্বকভাৱে খিলঞ্জীয়া লোকে নিজৰ স্থান এৰি দিলে। কিন্তু যেতিয়া বাংলাদেশী মূলৰ সদায় আৰক্ষী বা পুলিচৰ লগত সন্মুখীন হয়, তেওঁলোকে কিন্তু সদায় হিংসাৰ আশ্ৰয় লয়। আমি দেখিছোঁ এতিয়া গৰুখুটিত তাত 11জনকে তেওঁলোকে আৰক্ষীক তেওঁলোকে আক্ৰমণ কৰি পেলাই আহত কৰিলে। তাৰপিছত ধোলাত 2018 চনত পুলিচ ষ্টেচনৰ ওপৰত আক্ৰমণ কৰিলে। 2010 চনত বৰপেটাৰ ডিচিৰ অফিচ জ্বলাই দি পেলাই NRC প্ৰক্ৰিয়া স্থগিত কৰিলে। আমি দেখিছোঁ যে বেদখলকাৰী উচ্ছেদিত হ'লেও চুবুৰীয়া এলেকাত গৈ তেওঁলোকে সংস্থাপিত হয়। এটা বান্দৰ ডুবিত কৰিলে কাজিৰঙাত 5 বছৰৰ আগতে তেওঁলোকে সম্পূৰ্ণ ওচৰৰ এলেকাত তেওঁলোকে আকৌ গৈ পুনৰ সংস্থাপিত হ'ল। এইটো সকলো ঠাইতে এনেকুৱা হৈ থাকে য'তে অলপ অলপ উচ্ছেদ কৰা তেওঁলোকক হয়। আৰু ইয়াত এটা গুৰুত্বপূৰ্ণ কথা আছে। উচ্ছেদ বেদখল কৰাটো এটা আইনগতভাৱে অপৰাধ। 2010 চনৰ ভূমি বেদখল আইনৰ অধীনত 5 বছৰলৈকে কাৰাবাসৰ দণ্ড আছে। ইয়াৰ উপৰিও যি উচ্ছেদ বিৰোধ কৰোঁতে তেওঁলোকে আৰক্ষীৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰে, গৰুখুটিততো এতিয়া 11জন পুলিচ বিষয়া তেওঁলোকে আহত হৈছিল, সেইটো এটা স্বতন্ত্ৰভাৱে এটা অপৰাধ হয়। এই দুটা অপৰাধ কৰা যোনসকল বেদখলকাৰীক আছে তেওঁলোকক বাৰু আকৌ পুনৰ ভূমি ছবিঘাকে আবণ্টন দিয়াৰ মুখ্যমন্ত্ৰী কি যুক্তি থাকিলে? তাৰমানে আইন ভংগ কৰিলে তেওঁলোকক পুৰস্কৃত কৰিব লাগে। এইটো এটা না ভূত না চুত কথা। যদি সংৰক্ষণ ব্যৱস্থা থাকে তেতিয়া খিলঞ্জীয়াৰ বাবে ভূমি সংৰক্ষিত হ'লে বাংলাদেশী মূলৰ বেদখলকাৰীয়ে তেতিয়া বেদখল কৰিবলৈও সাহস নকৰিব। কিয়নো তেওঁলোকে বেদখল কৰে আগন্তুক দিনত তেওঁলোকে তাত স্থায়ীভাৱে পট্টা পাব বুলি। কিন্তু যেতিয়া স্থায়ীভাৱে তেওঁলোকে কোনো অধিকাৰেই নাপাব তেতিয়া তেওঁলোকে বেদখল কৰিবলৈও সাহস নকৰিব। সেইকাৰণে অৰুণাচল, নাগালেণ্ড, মিজোৰামত আমিও দেখিছোঁ, মেঘালয়ত দেখিছোঁ, খিলঞ্জীয়া লোকৰ কাৰণে ভূমি সংৰক্ষিত থকাৰ বাবে তাততো কোনো এনেকুৱা ধৰণৰ কাৰ্যকলাপ নকৰে। আৰু আমাৰ যি ৰাজনীতিক নেতাসকল AGP হওক, কংগ্ৰেছ হওক, BJP হওক, আমি হিমন্ত বিশ্ব শৰ্মাকে দেখিছোঁ এতিয়া, তেওঁলোকে সদায় ভোটৰ প্ৰলোভনক কাকো অসন্তুষ্ট কৰিব নোখোজে। আৰু যদি এনেকুৱা এখন সংৰক্ষণ আইন থাকে তেতিয়া হিমন্ত বিশ্ব শৰ্মাই যোনটো ঘোষণা কৰিছিলে মুখ্যমন্ত্ৰী হৈ যে তেওঁ 6 বিঘা আবণ্টন দিব, সেই আবণ্টনটো আইনৰ বিৰোধী হ'বৰ কাৰণে তেনেকুৱা এটা ঘোষণা কৰিবও নোৱাৰিব আৰু সেই আবণ্টন তেওঁলোকে দিবও নোৱাৰিব।